ভাল লাগিছে, ৰাইজৰ উৎসাহ দেখি যথেষ্ট ভাল লাগিছে আৰু ৰাইজৰ মনত এটা বিশ্বাস জন্মিছে, সেয়াও এটা অনুভৱ হৈ আছে যে আগন্তুক দিনত আমি খুব মজবুতকৈ আমি দলটোক আগুৱাই লৈ যাব পাৰিম, সেইটো এটা বিশ্বাস হৈছে। আৰু পঞ্চায়তত আমি চেষ্টা কৰিম যাতে চবতে আমি কেণ্ডিডেট দিব পাৰোঁ, সাংগঠনিক ভেটি মজবুত কৰি তুলিব পাৰোঁ আৰু তাৰপিছত আমি বিধানসভাৰ কাৰণেও 126টা সমষ্টিতে প্ৰস্তুতি আগবঢ়াম বুলি বিশ্বাস লৈ আগবাঢ়ি আছোঁ। দিল্লী এবাৰ পাব নাই? দিল্লী এবাৰ পাব নাই? নিশ্চিতভাৱে পাব, 100%। আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে, কেনেকুৱা ৰণনীতি থাকিব? পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিটা পঞ্চায়তৰ কেণ্ডিডেট দিয়াৰ প্ৰস্তুতি চলাই আছোঁ। ইতিমধ্যে আমি দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় কৰি আছোঁ আৰু অতি শীঘ্ৰে আমি তেওঁলোকৰ পৰা আমি এপ্লিকেশ্যন ল'বলৈও আৰম্ভ কৰিম। প্ৰত্যেকটা ৱাৰ্ডত কাউন্সিলাৰ ZPC কেণ্ডিডেট আমি পাৰ্টীৰ তৰফৰ পৰা দিবলৈ আমি প্ৰস্তুতি চলাইছোঁ। গোটেই অসমৰ 126টা সমষ্টিয়ে আম আদমি পাৰ্টীৰ হাতত আছে।